হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰোঁ বুলি ভাবিলোঁ। আমাৰ চৰকাৰখনৰ কাম আপুনি যদি দেখে নহয়, কিন্তু গম পাইছে আপোনালোকে বানপানীত কি সমস্যা হৈছে। চবৰে বানপানীৰ সমস্যাই তৎসত্ত্বেও তেওঁলোকৰ টেক্সটো কেতিয়াও নকমে। মই মেইন কথাটো কওঁ, এতিয়া মেইন কথাটোলৈ আহিছোঁ। মই গৈ আছোঁ বৰ্তমানে গুৱাহাটীৰ পৰা নগাঁও বাইপাছ, অলপ কামত, পাৰ্চনেল কামত। তাত আপোনাৰ যিটো নগাঁৱৰ পৰা গুৱাহাটীৰ পৰা যিটো নগাঁও বাইপাছ গৈছে, ৰাস্তাটোত আপোনাৰ ইমানেই গাঁত আছে নহয়। যোনে ৰেগুলাৰ অহা যোৱা কৰি আছে তেওঁলোকে নিশ্চয় গম পায়। যিমানখিনি ট্ৰেভেলাৰ ড্ৰাইভাৰ আছে, ছুপাৰ ড্ৰাইভাৰ আছে, সকলোকে সুধিলে হ'ল। ৰাস্তাটোৰ টোল গেটৰটো এটকা কম নকৰে তেওঁলোকে। ক্ৰমান্বয়ে টোল গেটৰ পইচা বাঢ়ি আছে। একদিনত 2খন টোল গেটৰ পৰা নগাঁৱলৈকে, মই কৈছোঁ ৰহালৈকে, তাৰ আগৰ টোল গেটৰ কথা কোৱা নাই মই। 2খন টোল গেটৰ পৰা কম হিচাপত লাখ লাখ টকা তুলি আছে তেওঁলোকে, চৰকাৰে। তো লাখ টকা যেতিয়া তুলি আছে, আৰু মই এটা কথাই আচৰিত, আজিকালি বেছিভাগ মানুহে শিক্ষিত মানুহ, চবৰে জ্ঞান আছে, ছ'চিয়েল মিডিয়াত ইটো সিটো দিয়ে থাকে। তৎসত্ত্বেও কোনো যে মাত এষাৰ নামাতে, মই সেই বস্তুটো বুজি পোৱা নাই। এই ৰাস্তাটোত ইমানেই গাঁত আছে নহয়, আপুনি ড্ৰাইভিং যোনে কৰে তেওঁ জানে। ৰাস্তাটো গাঁতবোৰত গাড়ী যিমান প্ৰব্লেম ওলায়, কাৰণ গাড়ী আপুনি 100 স্পীডটো বাদেই দিয়ক, 70-80টো চলাব নোৱাৰে আপুনি গাড়ীখন। তো ইমানেই গাঁত আছে। গাঁতৰ সমস্যাবোৰ কোনো নকয়। এতিয়া মন্ত্ৰী MLA যিমান আছে, তেওঁলোকেতো বহুত ডাঙৰ ডাঙৰ কথা পাতে, কিন্তু তেওঁলোকেতো এইটো ৰাস্তা দি গৈ আছে। মই বেছিকৈ ইমান ক'ব নাযাওঁ, মই সাধাৰণ জনতা হয়। মোৰ কথা এটাই, যেতিয়া পইচা লৈছে, এতিয়া আমি যদি কোনোবাই কাৰোবাৰ পইচা 50,000 নালাগে 30,000 টকা খায়, ডাইৰেক্ট পুলিচ থানাত যায়, ছাৰ মোৰ পইচা ইমানটো লৈছিলে, ধাৰলৈ মোক দিয়া নাই। তেনেকুৱা বহুত সমস্যা আছে। 1 লাখ টকা যদি কোনোবাই কাৰোবাৰ ধাৰ লৈ গৈছে, ডাইৰেক্ট থানাত পৰে। কিন্তু এই ৰাইজৰ পৰা যে কোটি কোটি টকা তুলি চৰকাৰে যিটো কৰাপশ্যন কৰি আছে, যিটো মানে সমস্যা পাব্লিকক দি আছে, কমপ্লেইন কৰিবলৈ কোনো নাযায়। কাৰণ এটাই কথা, কমপ্লেইন যদি কৰিবলৈ যায় নহয়, তেওঁৰ অৱস্থা কাহিল হয়, তেওঁৰ দুৰ্গতি অৱস্থা হয়, তেওঁৰ অৱস্থাটো বহুত বেয়া হৈ যায়। আজি চৰকাৰক কোনো কমপ্লেইন কৰিব নোৱাৰে, কিন্তু মই উপায় নাপায়, মই ইমানে এতিয়া কষ্টত মানে গাড়ী চলাইছোঁ। তো সেইটো কাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। তো আপুনি বেছি দূৰ নালাগে, যদি নগাঁও বাইপাছৰ আপুনি গুৱাহাটী অভিমুখে আহে, টোল গেটৰ পৰা আপুনি কম হিচাপত 15-20 কিলোমিটাৰ আপুনি বেয়া ৰাস্তা পাব। তাকো সৰু গাঁত নহয়, ডাঙৰ ডাঙৰ গাঁত। আজি যিটো ডেটত মই ভিডিঅ'টো আপলোড কৰিম, সেই ডেটটোতে আপুনি আহি চাওক, আপোনালোকে নিশ্চয় গম পাব কিমান গাঁত আছে। টোল গেটত যেতিয়া কৰ্মচাৰীক টোল দিওঁ, মই তেতিয়া কওঁ, আপোনালোকে ধৰণৰ পে'মেণ্টটো সদায় লৈ থাকে, কোনোবা এদিনতো আপুনি টোল ফ্ৰী নিদিয়ে। কিন্তু আপোনালোকৰ ধৰণৰ গাঁত দিনক দিনে বাঢ়িয়ে গৈছে, গাঁত হৈ পিনে এটা পুখুৰী হৈছে গোটেই। তো আপোনালোকে বিচাৰ কৰিব, মোৰ ক'বলগীয়া একো নাই। মই বাৰু মাহেকত 2-3 দিন আহোঁ। তৎসত্ত্বেও মানে টোলৰ যিটো পে'মেণ্ট লৈ তেওঁলোকে কাম কৰা নাই। না পাব্লিক টয়লেট আছে ক'ৰবাত, নাই আপোনাৰ এম্বুলেঞ্চৰ সুবিধা আছে, নাই আপোনাৰ ৰাস্তা ভাল। তো তেতিয়াহ'লে একো যদি সুবিধা দিয়াই নাই, টোল পইচাটো ল'ব নালাগে মোৰ হিচাপত। যদি পইচাখিনি পে'মেণ্ট কৰাৰ পিছতো তেওঁলোকে সুবিধাখিনি দিব পৰা নাই, এতিয়া টোল উঠোৱাৰ অধিকাৰো নাই তেওঁলোকৰ। তো আপোনালোকে বিচাৰ কৰিব। মই ভিডিঅ'টো আপলোড কৰিলোঁ, আৰু যদি পাৰোঁ মই অলপ দূৰ আপোনালোকক ভিডিঅ' বনাই দেখুৱাম। এইটো বেলেগ এটা ভিডিঅ'ত মই দি দিম। এতিয়া মই লাইভ মানে এইটো আপোনালোকক মই আপলোড কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো অকণ চাব।